আজিৰ ভিডিঅ'টো মহিলাসকলৰ বাবে খুবই গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো যিসকলে অৰুণোদয় পাবৰ কাৰণে আপোনালোকে ৱেইট কৰি আছিলে সেই আপোনালোকৰ সোণালী সুযোগটো আহি পৰিছে। সব ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ মই জনাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। যিসকলে অৰুণোদয় পাব খুজিছে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব আৰু কোন সকলে পাব সম্পূৰ্ণ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। ইয়াত কি কৈছে, অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰত বৃহস্পতিবাৰে তৃতীয় সংস্কৰণৰ ফ্লেগ বিশ্ব দৰিদ্ৰতা নিৰ্মাণ আঁচনি অৰুণোদয় 3 মুকলি কৰি 37.2 লাখ হিতাধিকাৰীলৈ সম্প্ৰসাৰণ কৰে। ইয়াত কি কৈছে, যোৱা 19 ছেপ্টেম্বৰ তাৰিখে এই অৰুণোদয় আঁচনিখনৰ ফৰ্ম মুকলি কৰিছে। আপোনালোকে কেইদিনৰ ভিতৰতে আপোনালোকে এই অৰুণোদয়ৰ ফৰ্ম আপোনালোকে লাভ কৰিব আৰু ক'ত লাভ কৰিব সেইটো ভিডিঅ'ৰ শেষত মই জনাই দি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ইয়াত কি কৈছে, বৃদ্ধ আঁচনি ছাত্ৰ ছাত্ৰী কেলেংকাৰী কৰি অসমৰ লখিমপুৰত গ্ৰেপ্তাৰ হোৱা লোকক। ইয়াত কি কৈছে, আৰু পূৰ্ব সংস্কৰণৰ তুলনায় 12.5 লাখ নতুন প্ৰাপক বৃদ্ধি পাই অসমৰ সৰ্ববৃহৎ চৰকাৰী প্ৰত্যেক লাখ ডিবিটি পদক্ষেপ লৈ বিতৰণ পৰিণত হৈছে। ইয়াত কি কৈছে আৰু আপোনালোকে ভালদৰে পঢ়ি চাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত একেটা ভিডিঅ' পোষ্ট কৰি কয় যে আজি এই ঐতিহাসিক দিন যিহেতু আমি এই আঁচনিখন সম্প্ৰসাৰণ কৰি আছোঁ। আৰু কি কৈছে, ইয়াত গুৱাহাটীত এক কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰীয়ে নতুন হিতাধিকাৰী অৰুণোদয় কাৰ্ড বিতৰণ শুভ আৰম্ভ কৰে। ইয়াত কি কৈছে আপোনালোকে ভালদৰে পঢ়ি চাব। গুৱাহাটী এক কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰীয়ে নতুন হিতাধিকাৰীক অৰুণোদয় কাৰ্ড বিতৰণ শুভ আৰম্ভ কৰে। নিশ্চয় আপোনালোকে বুজিব পাৰিলে, গুৱাহাটী এক কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰীয়ে নতুন হিতাধিকাৰীসকলক অৰুণোদয়ৰ কাৰ্ড বিতৰণ কৰে। নিশ্চয় আপোনালোকে বুজিব পাৰিলে, আপোনালোকৰ এই অৰুণোদয়ৰ কাৰ্ড অলৰেডি সোমাই গৈছে। আপোনালোকে অতি সোনকালে আপোনালোকে এই অৰুণোদয়ৰ ফৰ্মখন পাই যাব। আৰু কি কৈছে, ইয়াত অৰুণোদয় 3.0 অধীনত কম আয়ৰ পৰিয়ালৰ মহিলাসকলে মাহিলী 1250 টকাৰ পাৰ হিতাধিকাৰী লাভ কৰিব, যিটো চৰকাৰে প্ৰতি মাহৰ 10ম দিনত তেওঁলোকে বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব। ইয়াত কি কৈছে, মাহত ফাৰ্ষ্ট 10 দিনৰ ভিতৰতে 10 তাৰিখৰ ভিতৰতে আপোনালোকে এই 1250 টকা আপোনালোকে সকলোৱে লাভ কৰিব। তাৰপিছত ইয়াত কি কৈছে, জিলা প্ৰশাসনে নতুন হিতাধিকাৰীসকলক সযতনে বাছনি কৰাৰ পৰিকল্পনা কৰিছে, যাতে পূৰ্বৰ সংস্কৰণৰ যোগ্য প্ৰাপকসকলকে আৰু উন্নতিকৃত মাপকাঠি পূৰণ নকৰাকৈ বাদ দিয়া নহয়। কোনো এটা মানুহক যিসকলে প্ৰাপ্ত হয় এটা মানুহে যাতে বাদ নাপৰে। এতিয়া সকলোৱে এই অৰুণোদয়খন লাভ কৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে সকলোৱে এই অৰুণোদয় ফৰ্মখন আপোনালোকে লাভ কৰিব। তাৰপিছত ইয়াত কি কৈছে, যিসকলৰ আৰু ৰেচন কাৰ্ড নাই অতি সোনকালে আপোনালোকক ৰেচন কাৰ্ড দিব, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড পাব। তাৰপিছত আপোনালোকে অৰুণোদয়খন লাভ কৰিব। তাৰপিছত ইয়াত কি হৈছে, দৰিদ্ৰ মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰা মহিলাসকলক সবলীকৰণৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে 2002 চনৰ 1 ডিচেম্বৰ আৰম্ভ কৰা হৈছিল অৰুণোদয় আঁচনি। ইয়াত আৰম্ভ কৰা হৈছিল 2020 চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছত 2022 চনৰ পৰা 14 ডিচেম্বৰত তৃতীয় সংস্কৰণৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু সংখ্যা এড কৰি আছে। আৰু কি হৈছে, অৰুণোদয় 3.0 জৰিয়তে অসম চৰকাৰে সমগ্ৰ ৰাজ্যৰ অধিকাংশ মহিলা আৰ্থিক সুৰক্ষা সামৰি দৰিদ্ৰতা আৰু অধিক দূৰ কৰাৰ লক্ষ্য লৈছে। ইয়াত নিশ্চয় আপোনালোকে বুজিব পাৰিলে, কি কৈছে আপোনালোকে অৰুণোদয়ৰ ফৰ্মখন পাই যাব অতি সোনকালে। ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।